কলেজত সন্তানক দেখাতকৈ আপুনি কলেজৰ ওচৰত থকা চাৰিআলিটোত বেছি সন্তানক দেখা পায়। গতিকে যিটো সময়ত ছাত্ৰ ছাত্ৰী আটাইতকৈ বেছি কষ্ট কৰাটো প্ৰয়োজনীয়তা থাকে হায়াৰ ছেকেণ্ডেৰীৰ পিছত ডিগ্ৰীত, যিহেতু ডিগ্ৰীৰ ৰিজাল্টৰ পিছতে তেওঁলোকে ভৱিষ্যতটো নিৰ্ভৰ কৰিব যে তেওঁলোক কি হ'ব। তেওঁলোক কম্পিটিটিভ এক্সামত এপিয়াৰ হ'বলৈ, UPSC পৰীক্ষা দিবলৈ, APSC পৰীক্ষা দিবলৈ, গভৰ্ণমেণ্টৰ বাকী অন্যান্য যিবিলাক পৰীক্ষা আছে সেই পৰীক্ষাসমূহ দিব লাগিব, বা কোনোবাই বেচিক ছায়েন্সত ডিগ্ৰী পঢ়িব লাগিব, কোনোবাই নীট পৰীক্ষা দিব লাগিব, কোনোবাই JEE পৰীক্ষা দিব লাগিব, বা কোনোবাই অল ইণ্ডিয়া বেচিছৰ বাকী পৰীক্ষাসমূহ দিব লাগে। যিটো সময়ত আমাৰ ছাত্ৰ ছাত্ৰীসকলে কম্পিটিটিভ এক্সামৰ প্ৰতি তেওঁলোক বেছি চিৰিয়াছ হ'ব লাগে, সেই সময়ত আমাৰ যিটো শিক্ষা প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটোৰ পিছফালে এখন পকেটত বহি ভৰাই লাহে লাহে মুকলিৰে ওলাই গৈছে। আৰু সেই ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত কি হ'ব, সেই ভৱিষ্যতৰ কথা চিন্তা কৰি সভাপতি উদয়নিত্য গোস্বামী ডাঙৰীয়াই কৈছিলে যে আমাৰ ছাত্ৰ ছাত্ৰী দিল্লীলৈ যাব নালাগে, দিল্লীত গৈ UPSCৰ বাবে কোচিং কৰিব নালাগে, দিল্লীত গৈ বাকী তেওঁলোকৰ ডিগ্ৰী পঢ়িব নালাগে। দিল্লীৰ অভিজ্ঞ শিক্ষক শংকৰদেৱ শিক্ষা নিকেতন গহপুৰতে পাব। দিল্লীৰ দৰে যিখিনি উচ্চ মানদণ্ডৰ শিক্ষা প্ৰতিষ্ঠান, সেই প্ৰতিষ্ঠানৰ দৰে আমি শংকৰদেৱ শিক্ষা নিকেতন গহপুৰক গঢ়ি তুলিব লাগে। ইয়াৰ পৰাই IAS হ'ব লাগে, ইয়াৰ পৰাই IPS হ'ব লাগে, ইয়াৰ পৰাই APSC কোৱালিফাই কৰিব লাগে। যদিও আমাৰ যিটো বেটছ আমি প্ৰথম আৰম্ভ কৰিছিলোঁ, সেই বেটছত আমাৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা মাত্ৰ 26 জন আছিলে। আৰু সেই 26 জন ছাত্ৰ ছাত্ৰীৰ ভিতৰত প্ৰায় 6 জনমান ছাত্ৰ ছাত্ৰী গৈছিলে, কাৰণ বাহিৰত ছাত্ৰ ছাত্ৰীসকল তেওঁলোকৰ বন্ধু থাকে। আমি আধা ঘণ্টা সময়ৰ কাৰণে মোবাইল দিছিলোঁ, বাকী ছাত্ৰ ছাত্ৰীসকলে ৰিলছ বনোৱা দেখিছে, তেওঁলোকে আপডেট দিয়া দেখিছে, ফূৰ্তিত থকা দেখিছে, ওলাই যোৱা দেখিছে, বাইক চলোৱা দেখিছে। গতিকে ইহঁতৰ একে বয়সৰ দুখ, এটা বয়সত তেওঁলোকে ভাবে, আমি ভাবিছোঁ এইকণ সময়ত আমি বান্ধ খাই পেলাই আমাৰ জীৱনৰ মূল্যৱান যি ফূৰ্তি কৰিবলগীয়া সময়, এই সময়খিনি আমি নষ্ট কৰি আছোঁ। গতিকে যিটো সময়ত আটাইতকৈ সাধনা কৰাৰ সময়, সেই সময়খনত বাহিৰত যেতিয়া দেখে কেইজনমান ছাত্ৰ ছাত্ৰী গ'ল। কিন্তু আপোনালোকক জনাবলৈ পাই সুখী হ'ম, ইয়াত থকা প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে 8.5 SGPA ওপৰত গুৱাহাটী ইউনিভাৰ্চিটি আণ্ডাৰ পাবলৈ সক্ষম হ'ব। আমাৰ ছাত্ৰ ছাত্ৰীয়ে 8.5ৰ ওপৰত পোৱা যিকেইজন টপ প্ৰায় 5 জন ষ্টুডেণ্ট ইয়াতে আছে, দীপজ্যোতি শইকীয়া আছে, 9.5% মানে SGPA পাবলৈ সক্ষম হ'ল, 9.7 SGA পাবলৈ সক্ষম হ'ল, 9.4 SGA পাবলৈ সক্ষম হ'ল, 10 পইণ্ট পাবলৈ হৈছে হিষ্ট্ৰীত, সংস্কৃত, বাকী বিষয়সমূহত প্ৰায় 10 পইণ্ট SGPA নম্বৰ পাবলৈ সক্ষম হৈছে। তেতিয়া মোক ফোন কৰিছে যে বিশ্বনাথ কলেজৰ প্ৰিন্সিপাল ডক্টৰ চিন্তামণি শৰ্মা ছাৰে মোলৈ ফোন কৰিছে যে শইকীয়া, এইটো দেখোন আউটষ্টেণ্ডিং ৰিজাল্ট, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত এনেকুৱা ৰিজাল্ট কাৰোৰে হোৱা নাই। এনেকৈ যদি হৈ থাকে দেখোন আপোনালোকৰ নিকেতনৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত গোটেই ইউনিভাৰ্চিটি টপাৰ হ'ব। এয়াই আমাৰ সফলতা, এয়াই শংকৰদেৱ শিক্ষা নিকেতন গহপুৰৰ প্ৰচেষ্টা।